অধিকাৰ থাকিব। এই অসমত খিলঞ্জীয়াসকলৰ নেতৃত্ব থাকিব। এনেকুৱা এখন অসম গঠন কৰিবৰ কাৰণে আমি সকলোকে লৈ কৰা প্ৰগতিশীল জাতীয়তাবাদী আদৰ্শৰে আগুৱাই যাবলৈ আজি সংকল্প লওঁ, শপত লওঁ, প্ৰস্তুত খাওঁ। আজি আমি শপত খাইছোঁ যে অসমত আমি ৰূপান্তৰ কৰিম। অসমৰ কাৰণে বিশেষ ৰাজ্যৰ অধিকাৰ কাঢ়ি আনিম। অসমৰ পৰা বৰ্ণবাদ নাইকিয়া কৰিম, সাম্প্ৰদায়িকতাবাদ নাইকিয়া কৰিম, ফেচিবাদ নাইকিয়া কৰিম, সাম্প্ৰদায়িকতাবাদ নাইকিয়া কৰিম। আৰু প্ৰত্যেকজন অসমীয়াক আমি প্ৰফেচনেল কৰি তুলিম, আমি পেছাদাৰী কৰি তুলিম। আমি প্ৰত্যেকজন অসমীয়াক সকলো সময়তে খেতি কৰাৰ ব্যৱস্থা কাৰণে আগবঢ়াই লৈ যাওঁ। প্ৰত্যেকজন অসমীয়াই খেতিৰ প্ৰকৃত মূল্য পাব, খেতিৰ প্ৰকৃত মূল্য পাব। প্ৰত্যেকজন অসমীয়াই কাম কৰাৰ অধিকাৰ পাব। অসমত নিবনুৱা থাকিব, অসমৰ ব্যৱসায়, অসমৰ পথাৰ আৰু বজাৰ অসমৰ হাতলৈ আহিব। আৰু অসমৰ সকলো জনজ সম্পদ, প্ৰাকৃতিক সম্পদ, অসমৰ সংস্কৃতি, অসমৰ ৱে অফ লাইফ, অসমৰ পানী, এই সকলোবিলাকক লৈ আমি এক নতুন পৰ্যটন ৰাজ্য গঢ়ি তুলিম। আমি এখন নতুন